হেল্ল' এভৰিৱান, আপোনালোকৰ মাজলৈ মোৰ নতুন এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মই জানো আপোনালোকে বনাব জানে, কিন্তু মই কেনেকৈ বনাইছোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ। আসসালামু আলাইকুম, কি খবৰ, ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই বনাব লৈছিলোঁ কেকটো কেনেকুৱা ধুনীয়া হৈছে এয়া দেখিছেনে? এতিয়া আমি প্ৰচেছটো চাওঁ কেনেকৈ বনালোঁ। প্ৰথমতে মই যিখিনি সামগ্ৰী লৈছোঁ সেয়া মই আপোনালোকক প্ৰথমতে স্ক্ৰীণত দেখুৱাই দিছোঁ। আৰু এতিয়া কণী 3টা ভাঙি লৈছোঁ। তাতে এবাটি ফুল নহয়, অকণমান কমকৈ চেনি দিছোঁ আৰু ইয়াত মই দিছোঁ ইলাচি পাউডাৰ আৰু ব্লেণ্ডাৰত ব্লেণ্ড কৰি লৈছোঁ। আৰু তাতে মই ৰিফাইন এবাটি দিছোঁ আৰু সেয়াও ব্লেণ্ড কৰি এতিয়া ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি যেনেকৈ ময়দা আৰু বেকিং পাউডাৰখিনি মই চালি লৈছোঁ। আৰু এতিয়া মিশ্ৰণখিনিৰ সৈতে মই ইয়াত ভালদৰে ঘূলি ল'ম। আৰু মই বেকিং পাউডাৰ 1.5 টিস্পুন দিছোঁ আৰু ময়দা এবাটি। আৰু এতিয়া বেটাৰখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এফালে কেক টিং এটা লৈছোঁ, এইটো হাৰ্ট শ্বেপৰ লৈছোঁ, আপোনালোকে যিকোনো শ্বেপৰ ল'ব পাৰে। তাতে অকণমান তেল লগাই লৈছোঁ আৰু প্ৰথমতে মই এখন ডাঠ কাগজ দিছোঁ, তাৰপিছত মই এখন পাতল দিছোঁ। বাটাৰ পেপাৰ থাকিলেও বাটাৰ পেপাৰ ইউজ কৰিব পাৰে। মোৰ ওচৰত নাছিলে কাৰণে সেয়া ঘৰৰে পেপাৰ এখনকে ইউজ কৰি ল'লোঁ। আৰু এইফালে মই মিশ্ৰণখিনি কেক টিনটোত ঢালি দিলোঁ আৰু এনেকৈ ডেপ 3বাৰ কৰি দিছোঁ। আৰু এতিয়া কুকাৰতে প্ৰি হিটৰ কাৰণে থৈ দিছোঁ। তাতে ষ্টেণ্ডডাল দি কিনে এতিয়া মই কেকটো পাতিলোঁ। এয়া দেখিছেনে মোৰ কেকটো কেনেকুৱা ধুনীয়া হৈছে।